সামুগুৰি নিৰ্বাচন মই ভাবো যে বিজেপিৰ জয় যিমান তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি। আমি কিমান জিকিছো এইটো ডাঙৰ কথা নহয়, ৰাইজে ৰকিবুলক হৰুৱাম এই সংকল্পৰে ৰাইজে ভোট দিছিলে। ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলেহেঁতেন। মই যদি ওলোটাই কওঁ আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন, সামুগুৰি ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল, নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন। গতিকে মানুহৰ প্ৰতি যিটো বেয়া ভাৱ, মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে তেনেকুৱা যিটো ব্যৱহাৰ আছিল, তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে। বিজেপি ২৬ত জিকিব লাগিব। এতিয়া ৰকিবুল হাৰিছে, কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত, তাৰ কাৰণে আমি কাম কৰিম। আৰু ইয়াতে সংখ্যাগুৰু আছে, সংখ্যালঘু আছে, সকলো আছে। সকলোৱে আমাৰ দলক কামৰ বিনিময়ত ভোট দিব, তাক মই বিশ্বাস কৰোঁ। সামুগুৰি নিৰ্বাচন মই ভাবোঁ যে বিজেপিৰ জয় যিমান তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি। আমি কিমান জিকিছো এইটো ডাঙৰ কথা নহয়, ৰাইজে ৰকিবুলক হৰুৱাম এই সংকল্পৰে ৰাইজে ভোট দিছিলে। ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলেহেঁতেন। মই যদি ওলোটাই কওঁ আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন, সামুগুৰি ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল, নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন। গতিকে মানুহৰ প্ৰতি যিটো বেয়া ভাৱ, মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে তেনেকুৱা যিটো ব্যৱহাৰ আছিল, তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে। বিজেপি ২৬ত জিকিব লাগিব। এতিয়া ৰকিবুল হাৰিছে, কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত, তাৰ কাৰণে আমি কাম কৰিম। আৰু ইয়াতে সংখ্যাগুৰু আছে, সংখ্যালঘু আছে, সকলো আছে। সকলোৱে আমাৰ দলক কামৰ বিনিময়ত ভোট দিব, তাক মই বিশ্বাস কৰোঁ। সামুগুৰি নিৰ্বাচন মই ভাবোঁ যে বিজেপিৰ জয় যিমান তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি। আমি কিমান জিকিছো এইটো ডাঙৰ কথা নহয়, ৰাইজে ৰকিবুলক হৰুৱাম এই সংকল্পৰে ৰাইজে ভোট দিছিলে। ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলেহেঁতেন। মই যদি ওলোটাই কওঁ আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন, সামুগুৰি ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল, নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন। গতিকে মানুহৰ প্ৰতি যিটো বেয়া ভাৱ, মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে তেনেকুৱা যিটো ব্যৱহাৰ আছিল, তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে। বিজেপি ২৬ত জিকিব লাগিব। এতিয়া ৰকিবুল হাৰিছে, কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত, তাৰ কাৰণে আমি কাম কৰিম। আৰু ইয়াতে সংখ্যাগুৰু আছে, সংখ্যালঘু আছে, সকলো আছে। সকলোৱে আমাৰ দলক কামৰ বিনিময়ত ভোট দিব, তাক মই বিশ্বাস কৰোঁ।